এইবিলাক খোৱাৰ কি লাভ আছে চন্দন তুই চন্দন বুৰ্বক মাল খাই পেলাই ৰাতি ৰাতি ভাতৰ লৈ পেলাই ঘূৰি থকা মানুহ সেই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত এইবিলাক খোৱাৰ কি লাভ আছে চন্দন তুই কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউপিপিএলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বৰে নিজা মুখেদি কওকচোন ফাৰে নেকি আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বৰে কিন্তু পাত্তা পোৱা নাই মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয় কোনোবা প্ৰমোদ বড়ো চলাব হ'ব পাৰে কোনোবাই ক'ব পাৰে মই খাৰো আণ্ডাৰত কাম কৰা এইবিলাক পিছত দেখা যাব এইবিলাক খোৱা নাযায় মততে ইলেকশ্যনটো হওক এইবিলাক পিছত কোন ৰঞ্জিত বসুমতাৰী তই চল হেলিকপ্টাৰটো আলোচনা হৈছে হেলিকপ্টাৰ লৈ আহি হ'ব হৈছে হৈছে একটা হেলিকপ্টাৰ পুৰাণা নেতা কোন আছে আমি আমাৰতো 14 জুলাইটো লাষ্ট আমাৰ দলৰ পৰা যিসকল গ'ল ইহঁতক আমি ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে আমি চাম কাক ল'ব পাৰে কাক ল'ব নোৱাৰে কথা সেইটোৱেই আৰু আজি মথামগুৰি হওক শালবাৰী হওক দুটা সমষ্টিৰ যিখিনি ব্লক লিডাৰসকলৰ লগত মই মিটিঙত আগত যিখিনি মই মত বিনিময় কৰি পেলাই মই যিখিনি পালোঁ মুঠতে দুটা সমষ্টিও খুব ভাল জিকিব বিপিএফে আৰু এই যে সেপ্টেম্বৰ মাহত যে নিৰ্বাচন হ'ব পূজাৰ আগত এই নিৰ্বাচনত বিপিএফ দল হিচাপে মুঠতে আমি বিটিচি নিৰ্বাচনত আমি বিপিএফে এবছলুট মেজৰিটি পাব এইটো আমি ডাঠিকে ক'ব পাৰোঁ আৰু আমি মুঠতে চৰকাৰ হোৱাৰ পিছত আমি কি কাম কৰিম এইবিলাক গোটেই কথা আমি ৰাইজক আমি জনাই দিছোঁ মুঠতে যেনিবা আমি আগত 15 বছৰ 16 বছৰত অকল ৰাস্তা দলং বা ক'ৰবা স্কুল বা কলেজ বা ক'ৰবা হস্পিটেল এইবিলাকক বেছি গুৰুত্ব দি পেলাই আমি কাম কৰি আহিছিলোঁ কিন্তু এইবাৰ অকল ৰাস্তা দলং বা স্কুল বা হস্পিটেল নহয় ইয়াৰ লগতে আমি ইয়াং জেনেৰেশ্যনৰ যিটো বেকাৰ সমস্যা সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চৰ্চা কৰিছোঁ আৰু ইয়াৰ কাৰণে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আছোঁ আৰু কৰিমেই আমি আৰু ইয়াৰ লগতে মহিলাসকলৰ যিটো আত্মসহায়ক গোটৰ কথা সেইবিলাকো আমি পইচা দিম আৰু গৰীবসকলক যিসকল লেবাৰ কাম কৰি পেলাই খায় যিসকল মাছ বিক্ৰী কৰি পেলাই খায় যিসকল চব্জি বিক্ৰী কৰি পেলাই খায় যিসকল খুৰি কাটি পেলাই খায় এইবিলাকক আমি ইণ্ডিভিজুৱেল স্কিম আমি দিম কথা সেইটোৱে নাই এইটো নাই ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে ইয়াৰ কাৰণে নিশ্চয় আহিব এইটো বিটিচি উন্নয়ন হৈছে হোৱা নাই সেইটো লৈ নহয় বিকাশৰ কাৰণে আহিম বুলি কৈছে 5 দিনৰ কাৰণে বেলেগ কিছু নাই ৰাজনীতি কিছু নাই বিকাশৰ কাৰণে আহিব ভাল কথা কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে আমাৰ প্ৰমোদ বড়ো কি কৰি আছে প্ৰমোদ বড়োটোহে চিফ ইয়াৰ প্ৰমোদ বড়োহে কৰিব লাগে প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই সেইকাৰণে আজি অসমৰ চিএমে আহিব লগা হ'ল কথা এইটোৱে আৰু মই এইবিলাক ভাষা বুজি নাপায় কি এইবিলাক কি চন্দন বুৰ্বক মাল খাই পেলাই ৰাতি ৰাতি ভাতৰ লৈ পেলাই ঘূৰি থকা মানুহ সেই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত এইবিলাক খোৱাৰ কি লাভ আছে চন্দন তুই বিপিএফে এবছলুট পাব ইউপিপিএল 0 যাম জিৰ' নতুন দল খোলা শংকিত হৈছে নেকি নাই আমাৰ একো ক্ষতি নহয় নাই মুক্তি আমাৰ দলত যোগদান কৰিছে সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে খুব ভাল হ'ব ইছলাম সমাজৰ কাৰণে খুলি পেলাই দেখাইলেই হ'ল হজ ভৱন হওক কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক বা যিকোনো ভৱন খুলিব পাৰে কোনো মানা নাই
ইউ পিপলটো ভয় খাই আছে, বিৰাট ভয় খাই আছে। কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন, আজি কওক আমি কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউ পি পি এলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰে নেকি? আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে, কিন্তু পাত্তা পোৱা নাই।